উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ সময়তে ৰাজ্যত দলং বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই। নৱগঠিত চিচিবৰগাঁও সমষ্টিত ৰাজপথলৈ ওলাই আহিল শতাধিক ৰাইজ। ডিমৌ নৈৰ ওপৰত স্থায়ী দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে এই লোকসকলে। দলঙৰ অভাৱত বিপদ সংকুল যাত্ৰা চিলাখুটি গাঁৱৰ ৰাইজৰ। নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিছে তেওঁলোকে। নো ব্ৰিজ নো ভোট এইটো শ্লোগানেৰে উত্তাল কৰি তুলিছে পৰিৱেশ। ধেমাজি জিলাৰ চিচবৰগাঁও সমষ্টিৰ আমাৰ নামনি চিলাহতি গাঁও পঞ্চায়তৰ এই ডিমু নদীৰ দলংখন বিগত বহু কেইবছৰ ধৰি আমি ইয়াত পাৰ কৰি আছো আৰু বহু মানুহ কোনোবা পুত্ৰহাৰা হৈছে, কোনোবা পিতৃহাৰা। যি কষ্ট আমাৰ বিধায়ক MP মহোদয়ে দেখিও নিমাত আৰু নীৰৱ ভূমিকা পালন কৰিছে। গতিকে বহু বছৰ ধৰি আমাৰ বিধায়ক মহোদয়ক স্মাৰক পত্ৰ দি আছো, কিন্তু তেখেতে কোনো গুৰুত্ব দিয়া নাই। নিৰ্বাচনৰ আগত তেখেতে কৈছে যে আমি বনাই দিম, প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি, কিন্তু প্ৰতিশ্ৰুতিৰ পিছত আমাক চেঁচা পানীহে ঢালিছে। আমাৰ দলংৰ ইমান বছৰৰ পৰা আমি দলংৰ কাৰণে ইমান চৰকাৰসকলক আবেদন জনাইছো। চৰকাৰে কৈছে হ'ব বুলি আমাক আশা দিছে, কিন্তু চৰকাৰে এইটো দিয়া নাই। হ'ব বুলি আশা দিছে, দিয়া নাই এতিয়ালৈকে। আমি ইমান বছৰৰ পৰা আমি চেষ্টা কৰিছো, হ'লে বি দিয়া নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু ৰোগীসকলৰ বাবে আৰু যাতায়াত সকলৰ বাবে ইমান ডিষ্টাৰ্ব হৈ আছে। চিলাপথাৰ যাতায়াত কৰিবলৈ আৰু ডিব্ৰুগড় মেডিকেলত যাতায়াত কৰিবৰ কাৰণে আমাৰ ৰোগীসকল ৰাস্তাতে মৰিবলগীয়া হৈছে। উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ সময়তে ৰাজ্যত দলং বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশই। নৱগঠিত চিচিবৰগাঁও সমষ্টিত ৰাজপথলৈ ওলাই আহিল শতাধিক ৰাইজ। ডিমৌ নৈৰ ওপৰত স্থায়ী দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে এই লোকসকলে। দলঙৰ অভাৱত বিপদ সংকুল যাত্ৰা চিলাখুটি গাঁৱৰ ৰাইজৰ। নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ নকৰিলে ভোট বৰ্জনৰ হুংকাৰ দিছে তেওঁলোকে। নো ব্ৰিজ নো ভোট এইটো শ্লোগানেৰে উত্তাল কৰি তুলিছে পৰিৱেশ। ধেমাজি জিলাৰ চিচবৰগাঁও সমষ্টিৰ আমাৰ নামনি চিলাহতি গাঁও পঞ্চায়তৰ এই ডিমু নদীৰ দলংখন বিগত বহু কেইবছৰ ধৰি আমি ইয়াত পাৰ কৰি আছো আৰু বহু মানুহ কোনোবা পুত্ৰহাৰা হৈছে, কোনোবা পিতৃহাৰা। যি কষ্ট আমাৰ বিধায়ক MP মহোদয়ে দেখিও নিমাত আৰু নীৰৱ ভূমিকা পালন কৰিছে। গতিকে বহু বছৰ ধৰি আমাৰ বিধায়ক মহোদয়ক স্মাৰক পত্ৰ দি আছো, কিন্তু তেখেতে কোনো গুৰুত্ব দিয়া নাই। নিৰ্বাচনৰ আগত তেখেতে কৈছে যে আমি বনাই দিম, প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি, কিন্তু প্ৰতিশ্ৰুতিৰ পিছত আমাক চেঁচা পানীহে ঢালিছে। আমাৰ দলংৰ ইমান বছৰৰ পৰা আমি দলংৰ কাৰণে ইমান চৰকাৰসকলক আবেদন জনাইছো। চৰকাৰে কৈছে হ'ব বুলি আমাক আশা দিছে, কিন্তু চৰকাৰে এইটো দিয়া নাই। হ'ব বুলি আশা দিছে, দিয়া নাই এতিয়ালৈকে। আমি ইমান বছৰৰ পৰা আমি চেষ্টা কৰিছো, হ'লে বি দিয়া নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু ৰোগীসকলৰ বাবে আৰু যাতায়াত সকলৰ বাবে ইমান ডিষ্টাৰ্ব হৈ আছে। চিলাপথাৰ যাতায়াত কৰিবলৈ আৰু ডিব্ৰুগড় মেডিকেলত যাতায়াত কৰিবৰ কাৰণে আমাৰ ৰোগীসকল ৰাস্তাতে মৰিবলগীয়া হৈছে।